অসমীয়াৰ হিয়া ৰামথু গীতৰ সম্ৰাট জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তিৰ খবৰটোৱে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষকো জোকাৰি গ'ল। কিমান মৰম শ্ৰদ্ধা আৰু ভালপোৱা থাকিলে এজন শিল্পীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জনসমুদ্ৰৰ সৃষ্টি হ'ব পাৰে সেই কথা সকলোৱে অনুভৱ কৰিছে মৰ্মে মৰ্মে। ডিব্ৰুগড়ত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত তথা সদৰ আঞ্চলিকৰ সহযোগত অসমৰ মহানায়ক হিয়া ৰামথু এই শিল্পীজনৰ বাবে 5 দিনীয়া শোক পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি পঞ্চম দিনা প্ৰয়াত শিল্পীগৰাকীক পদযাত্ৰা কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰা হয়। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ আৰু সদৰ আঞ্চলিক সমিতিয়ে চৰকাৰৰ দ্বাৰা ঘোষিত ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেতুৰ এখন প্ৰয়াত জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিবলৈ শ্ৰদ্ধাঞ্জলিস্থলীৰ পৰাই চৰকাৰলৈ দাবী জনোৱা হয়। নমস্কাৰ। অসমীয়াৰ হিয়া ৰামথু গীতৰ সম্ৰাট জুবিন গাৰ্গ পৰলোক প্ৰাপ্তিৰ খবৰটো সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষকো জোকাৰি গ'ল। কিমান মৰমৰ শ্ৰদ্ধা আৰু ভালপোৱা থাকিলে এজন শিল্পীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনসমুদ্ৰত সৃষ্টি হ'ব পাৰে এই কথা সকলোৱে অনুভৱ কৰিছে মৰ্মে মৰ্মে। ডিব্ৰুগড় সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা উদ্যোগত তথা সদৰ আঞ্চলিকৰ সহযোগত অসমৰ মহানায়ক হিয়া ৰামথু এই শিল্পীজনৰ বাবে 5 দিনীয়া শোক পালন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমি পঞ্চম দিনা প্ৰয়াত শিল্পীগৰাকীক পদযাত্ৰা কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰা হয়। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি ও সদৰ আঞ্চলিক সমিতিৰ চৰকাৰৰ দ্বাৰা ঘোষিত ডিব্ৰুগড় নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেতুৰ এখন প্ৰয়াত জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিবলৈ শ্ৰদ্ধাঞ্জলিস্থলীৰ পৰা অসম চৰকাৰলৈ দাবী জনালোঁ। জুবিন দা অমৰ হওক। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ ও ডিব্ৰুগড় সদৰ আঞ্চলিকৰ পৰা আমাৰ চৰকাৰলৈ আহ্বান। অসমীয়াৰ নয়নৰ মণি, একেধাৰে গীতিকাৰ, সংগীতকাৰ, নৱপ্ৰজন্মৰ হাৰ্থথ্ৰব, একেধাৰে এজন বোলছবি নায়ক, সমাজ সংস্কাৰক, সমাজ সংগঠক জুবিন গাৰ্গ যদিও আমাৰ মাজৰ পৰা আজি কায়িকভাৱে আঁতৰি গৈছে, কিন্তু তেখেতৰ যিখিনি ত্যাগ, যিখিনি আদৰ্শ নৱপ্ৰজন্মই সেইখিনি কেতিয়াও পাহৰিব নোৱাৰে। সমাজ সংগঠক হিচাপে আৰু সমাজৰ প্ৰতি তেখেতে যিখিনি দায়বদ্ধ দেখাই গ'ল, এজন স্বাভিমানী অসমীয়া হিচাপে বিশ্বৰ দৰবাৰক আজি তেখেতে যি পৰিচয় দি গ'ল, আজি অসমীয়া আমি তাৰ কেতিয়াও ধাৰ খুজিব নোৱাৰোঁ। আমি সদায় ঋণগ্ৰস্ত। তথাপিও নৱপ্ৰজন্মৰ কাৰণে যাতে তেখেত এই আদৰ্শ যি তেখেতক আজি মৰণ যাচিছে অসমীয়া মানুহে, যাতে যুগমীয়া হৈ ৰওক, সেই উদ্দেশ্যে আমি এই অসম ৰত্ন, আমি ভাৰতৰত্নৰ দাবীদাৰ এই জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে অন্যতম এটা আমি অসমৰ ৰাইজৰ লগতে যি 5 দিনীয়া শোক পালন কৰিলোঁ, সেই শোক পালন কৰি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি আজি 5 দিনীয়া এই শোক শেষ কৰিছোঁ কাৰ্যসূচী। আৰু আমি অসম চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাওঁ যে তেখেতৰ স্মৃতি ৰোমন্থন কৰি ৰাখিবৰ কাৰণে, যুগমীয়া কৰিবৰ কাৰণে ডিব্ৰুগড়ত যি নিৰ্মমান যিখন উৰণীয়া সেতু আছে, অতি কমেও এখন তেখেতৰ নামেৰে যে নামাকৰণ কৰা হয়। আৰু এই আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ জিলা সমিতি তথা আঞ্চলিক সমিতিৰ তৰফৰ পৰা চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ আৰু আমাৰ দাবী। ধন্যবাদ। জয়। অসম আদিত্য, ডিব্ৰুগড়।